আজি আমাৰ ৰাজ্য চৰকাৰৰ তিনিটা বিভাগ, শিক্ষা বিভাগ, পশু চিকিৎসা বিভাগ আৰু পৰ্যটন বিভাগৰ অধীনত আমি বহু কেইগৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ দিবলৈ ইয়াত সমবেত হৈছো। ইয়াৰ ভিতৰত আমাৰ 443 গৰাকী পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক, 12 গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু 26 গৰাকী আমাৰ প্ৰবক্তা তথা সহকাৰী অধ্যাপক পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। এই নিযুক্তি কেইটা যদি আমি সমাহিত কৰো, যোগ কৰো, তেতিয়াহলে আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছো। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1 লাখৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই। আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালো, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। তাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব। ইয়াৰ ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে।